हेलो गाइज अस्सलामु अलैकुम আজিলৈ আহিছো আপোনালোকৰ কাৰণে খুব সুন্দৰ এটা ফেস পেক যেটো আপোনালোকে গৰমৰ দিনত ইউজ কৰিব আৰু আপোনালোকৰ স্কিন টোনটো আপগ্ৰেড কৰিব আপোনালোকৰ ব্ৰাইটনেছ আহিব মুখত গ্লো আহিব কাৰণ আমাৰ গৰমৰ দিনত বহুত বেছি ৰদত ঘূৰা কৰিলে এটা কলা সামনি পৰি যায় আৰু এইখিনি দিয়া আমাৰ মুখত থকা কলা দাগো দূৰ কৰিব আৰু লগত স্কিনটো গ্লো আনিব তাৰ কাৰণে মই কি বস্তু ব্যৱহাৰ কৰিছো আপোনালোকক দেখাম তাৰ কাৰণে লৈছো মই এটা খালি পাত্ৰ আৰু এখন চামুচ আৰু এই টেমাটোত মই ষ্ট'ৰ কৰি ৰাখিছিলোঁ মচুৰ দাইলৰ পাউডাৰ মচুৰ দাইল মানে ভালদৰে শুকুৱাই মিক্সিত মাৰি পাউডাৰ বনাই থৈছোঁ তাৰ লৈছোঁ মই এক চামুচ তাতে দিম এইটো হৈছে গোলাপ জল তাৰ এই চামুচখনৰে এক চামুচ আৰু অলপ দিব লাগিব নহলে গোটা হৈ থাকিব দু চামুচে দিয়া হৈছে ইয়াৰ পাছত লাষ্ট বস্তুটো হৈছে এটো মজুল এই টেমা বটলটো মই ভৰাই থৈছোঁ খাটি মজুল হয় মজুলটো দিছোঁ এই কাৰণে যে আমাৰ স্কিনবোৰ গৰমৰ দিনত ধূলি মাকতি লাগি খুব ড্ৰাই হয় আৰু মজুলে আমাৰ স্কিনটো ড্ৰাই হ'বলৈ নিদিয়ে আৰু যদি ড্ৰাই হৈও লাহে লাহে আমাৰ স্কিনটো নৰ্মেল কৰে সেই কাৰণে যিকোনো ফেস পেক আমি ইউজ কৰোঁতে পাৰিলে অকণমান মজুল দিব লাগে এই চামুচখনে মই আধা চামুচ মজুল দিছোঁ ইয়াত মই এক চামুচ দাইলৰ গুড়ি দিলোঁ 2 চামুচ ৰ'জ ৱাটাৰ আৰু আধা চামুচ মজুল এতিয়া মই গোটেই পেকটো ভালদৰে এনেদৰে মিলাই ল'ম কেইবাবাৰো আপোনালোকে এনেকৈ মিক্স কৰিব মিক্স কৰি যেতিয়া একেবাৰে গোটা নাইকিয়া হৈ যাব তেতিয়া আপোনালোকে মছলা লগাব অলপ পাতল যেন লাগিছে সেইকাৰণে অকণমান আৰু পাউডাৰ দিব লাগিব ইয়াৰ আধা চামুচ দি দিম এতিয়া মই মুখত লগাই দেখাম লগাই মই 15-20 মিনিটমান সময় ৰাখিম যেতিয়া শুকাই যাব তেতিয়া মই ধুই দিম আপোনালোকে এইটোকে সপ্তাহত 3 দিনমানকৈ ইউজ কৰিব গৰমৰ দিনকেইটা ঠাণ্ডা দিনত দুবাৰমান ইউজ কৰিলেও হয় কিন্তু গৰমৰ দিনত যিমান বেছিকৈ ইউজ কৰে সিমান ভাল তেতিয়া ছান টেনিঙো নাইকিয়া হ'ব স্কিনৰ গ্লো আহিব মই গোটেই মুখত ভালদৰে লগাই ল'লোঁ এতিয়া মই 15-20 মিনিটৰ পিছত ধুই দিম ধোৱাৰ পাছত আপোনালোকক মই দেখাম এয়া মই মুখ 15 মিনিটমান ধোৱাৰ পাছত মুখখন ধুই আহিলোঁ এয়া পাতল লাগিছে চাফা লাগিছে এনেদৰে আপোনালোকে সপ্তাহত 3বাৰমানকৈ ইউজ কৰক নিশ্চয় বেটাৰ ৰিজাল্ট পাব আৰু মই ইয়াৰ পাছত আপোনালোকে যি মইশ্চাৰাইজাৰ ভাল পায় তাকে লগাব মই গৰমৰ দিনত এল'ভেৰা জেলেই ইউজ কৰোঁ বেছিভাগ সেইকাৰণে মই এল'ভেৰা জেল অকণমানে লগাইছোঁ আৰু আজিৰ দিনটো মানে যোনদিনা পেকটো লগাই সেইদিনাখন আপোনালোকে ফেচ ৱাছটো ইউজ নকৰিব আৰু এই গৰমৰ দিনকেইটাত খুব বেছি স্কিনৰ যতন লওক যিমান পাৰে সিমান পানী খাওক স্কিনটো হাইড্ৰেট ৰাখক মুখত টনাৰ ইউজ কৰক তেনেকুৱা ধৰণৰ মানে কেয়াৰ কৰক আৰু যাতে স্কিনটো ফ্ৰেছেছ নহয় বেয়া হৈ নাযায় আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ